80-90 দশকত নিৰ্মাণ কৰা এই ৰেচম পামটো আৰু তাৰ পাছত ইয়ালৈ আনিছিলে আপোনাৰ জাপানিজ মেচিনসমূহ আৰু এই মেচিনসমূহ বৰ্তমান সম্পূৰ্ণ বিকল হৈ গ'ল আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ গৌৰীসাগৰৰ পুখুৰী পাৰত অৱস্থিত চেৰিকালচাৰ অফিচত আৰু চেৰিকালচাৰ অফিচত 80 দশকতে অনা এইসমূহ মেচিনসমূহ জাপানৰ পৰা আনিছিলে আৰু তাৰপিছত এইসমূহ মেচিনক 10 বছৰ ব্যৱহাৰ কৰাৰ পাছত এইসমূহ মেচিন বিকল হৈ পৰিলে আৰু তাৰ পাছত পুনৰ 2015-16ত এই গৃহটো পুনৰ নিৰ্মাণ কৰিছিলে কিন্তু পুনৰ নিৰ্মাণ কৰাৰ পাছতো বিষয়ববীয়াসকলক গাফিলতিৰ বাবে এইসমূহ মেচিন এই ধৰণে আপোনাৰ বিকল হৈ থাকিবলগীয়া হ'ল আৰু আমাৰ লগত বৰ্তমান উপস্থিত আছে টাই আহোমৰ বিষয়ববীয়া কি ক'ব এই বিষয়ে এইটো আচলতে অসমীয়া যিটো স্বাভিমান মুগা শিল্প সেই মুগা শিল্পটো মানে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে দ্বিতীয়খন সৰ্ববৃহৎ এখন ৰেচম পাম আৰু মুগা কটা এটা মানে যিটো যন্ত্ৰপাতি থাকিব লাগে সেই তাৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ হয় নৰ্থ ইষ্টৰ তেনেকুৱা এটা ইমান ডাঙৰ শিল্প এটাক ৰেচম বিভাগে আচলতে আজি দেশত ধ্বংসৰ গতিলৈ মানে পঠিয়াই দিছে আপুনি চাব এতিয়া জাপানৰ পৰা উন্নত প্ৰযুক্তিবিদ্যাৰ যিখিনি মেচিনসমূহ আনিছিলে সেই মেচিনসমূহ এতিয়া ধ্বংস কৰা হয় ইয়াত পৰি আছে আৰু ইয়াত যিখিনি কৰ্মচাৰী আছে তেখেতসকল থাকিবলৈ আচলতে এটা উপযুক্ত আৱাসগৃহ নাই তেখেতসকলৰ কাম কৰিবৰ কাৰণে এটা ভাল অফিচ নাই তেখেতসকলৰ ইয়াত মুগা পুহিবৰ কাৰণে যিমানখিনি সা সুবিধা লাগে বিভিন্ন আমাৰ যিখন মুগা মানে পোহা থলুৱা যিসকল লোক আছে তেখেতসকল যিখিনি সা সুবিধা লাগে সেই সা সুবিধাখিনি আচলতে ৰেচম বিভাগে আজিলৈকে দিব পৰা নাই এই ক্ষেত্ৰত মই ৰেচম বিভাগ আৰু ৰেচম বিভাগৰ যিজন সন্মানীয় মন্ত্ৰী আছে তেখেতক গাফিলতি বুলিয়ে ক'ব লাগিব কাৰণ ইমান এটা অসমীয়াৰ আৱেগ জড়িত হৈ থকা এটা সম্পদ মুগা শিল্প যিটোক এৰি আমি অসমীয়া ভাবিবই নোৱাৰো তেনেকুৱা এটা মুগা শিল্প উৎপাদন ক্ষেত্ৰখনক এনেধৰণে ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ ক্ষেত্ৰত মই ৰেচম বিভাগৰ প্ৰথম গাফিলতি বুলি গণ্য কৰিম আৰু তেখেতসকলক এটা আহ্বান জনাম যে পুনৰ এই শ্ৰম বিভাগটো উজ্জীৱিত কৰি তুলিব লাগে মানে অফিচ ইয়াতে আপুনি গৌৰীসাগৰৰ ঐতিহাসিক বৰপুখুৰী আপুনি বিভিন্ন স্থানত আছে ইয়াত এখন ফাৰ্ম আছে ইয়াত মুগা কটা কেইবাটাও আচলতে ঘৰ আছে মুগা কটা বহুত যন্ত্ৰপাতি আছে ইয়াত অত্যাধুনিক সেই যন্ত্ৰপাতিখিনি আচলতে বিকল হৈ পৰিছে তাক অলপ মেৰামতি কৰি দিলে পুনৰ কাৰ্যক্ষম উঠিব কিন্তু সেইখিনিক আচলতে এতিয়ালৈকে ৰেচম বিভাগে কৰা নাই আমাৰ লগত ইয়াৰ আপোনাৰ কাৰ্যালয়ৰ বিষয়ববীয়া আছে তেওঁলোকৰ কথা পাতিব চেষ্টা কৰিম কি অৱস্থা দেখিছে এইটো মই 22 চনত ইয়াত জইন কৰিছোঁ 22 চনৰ পৰা এনেকুৱাই দেখি আছোঁ মাজতে ভাল চাফা তাফা কৰিবলৈ কৈছিলে সেই চাফা কৰি দিয়া হ'ল কিন্তু এতিয়ালৈকে কোনো বিষয় অহা নাই ভালকে ৰাখি এইটো চলাব পৰা অৱস্থাত আহিব নাই চলাব পৰা অৱস্থাত নহ'ব চাগে আৰু এইটোতো একেবাৰে বেয়া হৈ গ'ল মই জনাতো 91ৰ পৰাই কিজানি এইটো পৰি আছে কিয় বেয়া হ'ল এইটো কিয় বেয়া হ'ল নাজানো নহয় মই এই 22 চনত জইন কৰিছোহে হয় তাৰ আগতে থকা বুলিহে জানো বিভাগে গুৰুত্ব দিয়ে এইটো আচলতে মই সেইবোৰ একো নাজানো দেই জাপানৰ পৰা অনা এই মেচিনসমূহ বিভাগে গুৰুত্ব নিদিয়াৰ কাৰণে সম্পূৰ্ণ বিকল হৈ পৰিলে আৰু চৰকাৰী বিষয়ববীয়াসকল ইয়ালৈ আহি পেলাই উপস্থিত হৈ পেলাই বাৰে বাৰে ইয়াক পুনৰ নিৰ্মাণ কৰা বা এইসমূহ মেচিন ঠিক কৰা ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে আজি এই ৰেচম পামটো সম্পূৰ্ণ বিকল হৈ পৰিলে নুনী পলু সূতা কটা এই মেচিন সম্পূৰ্ণ বিকল হৈ অসমত দ্বিতীয়টো আপোনাৰ এই মেচিন আছিলে অনাগত দিনত এই প্ৰকল্পটো পুনৰ কাৰ্যক্ৰম কেতিয়া কৰিব চৰকাৰে এয়া লক্ষণীয় হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত